চৰম লজ্জাজনক ঘটনাই জোকাৰি গৈছে সমগ্ৰ বঙাইগাঁও জিলাতেই। প্ৰথমে ভয় ভাবুকি অভিযোগ আৰু তাৰ পিছতে উলংঘ কৰি যৌন কাৰ্য কৰিবলৈ বাধ্য কৰাই ভাইৰেল কৰিলে ভিডিঅ'। এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও সদৰ থানাৰ অধীনৰ পঞ্চগাঁও কাছুৱা গাঁও সংযোগী ভূমেশ্বৰ পাহাৰ ৱাটাৰফলছৰ এলেকাত। আৰু এই ঘটনাৰ সৈতে জড়িত ৫ নৰপিশাচক আটক আৰক্ষী। আটকাধীন ৫ নৰপিশাচ কেইটা ক্ৰমে জিৰেন চৰকাৰ, শুভুৰাম চৰকাৰ, বিল্টু ৰাভা, সুনীত ৰাভা আৰু ডালিম বৰ্মন। অভিযোগ অনুসৰি প্ৰেমিকগৰাকীক টকা উলিয়াবলৈ ATM-লৈ পঠায় ৫টা সন্ত্ৰাসী আৰু তাৰ পিছতে প্ৰেমিকাগৰাকীক আবদ্ধ কৰি নানান যৌন কাৰ্য চলায়। আনহাতে যৌন কাৰ্য কৰিব দি সমগ্ৰ ঘটনা ভিডিঅ' কৰি ৰাখে আৰু তাৰ পিছতে ধন দাবী কৰি ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দিয়ে। প্ৰকৃতিৰ নান্দনিক দৃশ্য উপভোগ কৰিব আহি জঘন্য অমানৱীয় পৰিস্থিতিৰ সন্মুখীন হয় প্ৰেমিক-প্ৰেমিকাহাল। এতিয়ালৈ প্ৰেমিক-প্ৰেমিকাহালৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। তাতে সমগ্ৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছত এতিয়া ঘটনা পোহৰলৈ আহিছে। ঘটনাটো এতিয়া বঙাইগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মানে বিৰাট এটা লজ্জাজনক ঘটনা। আমি এইখন অঞ্চলৰ বুলিয়ে নহয়, আজি বঙাইগাঁও ডিষ্ট্ৰিক্টতে মানে এনেকুৱা এটা মানে সমগ্ৰ মানে স্থানৰ মানে এনেকুৱা এটা জেগা বৰঝৰা। এই বৰঝৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল, মানে আমি মানে বহুত লজ্জাজনক। মানে বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, গোৱালপাৰা, ধুবুৰী, বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে। আজি এই যে মানুহখিনি আহে, সিহঁতে কি হিচাপত আহিব, কেনেকুৱা মানে মনৰ ভাৱ লৈ আহিব, বৰ এটা ভয় লগা মানে মানে কাণ্ড হৈছে। আৰু এই যিটো কাণ্ড কৰিছে, এই কাণ্ডটো যাতে ভৱিষ্যতে নহয় আৰু মানে প্ৰশাসনে উচিত শাস্তি দিয়ক, তদন্ত ভালকৈ লওক, লোৱাৰ পাছত যাতে মানে সম্পূৰ্ণ মানে শাস্তিখিনি পায়, সিহঁতে যাতে দ্বিতীয়তে যাতে এইটো ভুল আৰু বেলেগে নকৰে, এইখিনিয়ে মই অনুৰোধ জনাম। আৰু লগতে আজি এই যে বৰঝৰাত দুখন কৰে কমিটি আছে, এখন বৰঝৰা পূজা কমিটি আৰু বৰঝৰাৰ এখন পৰিচালনা কমিটি। এই কমিটিখিনি কি আগে পাছে কি নাজানিছিল নেকি, বা আগে পাছে কি কিছু মানে গম পোৱা নাছিল নেকি? ইয়াতো মানে ডাঙৰ ডাঙৰ লিডাৰ আছে, ডাঙৰ ডাঙৰ ভাল ভাল মানুহ আছে, সিহঁতে জানিব লাগিছিল। জানাৰ পিছত সিহঁতক আগে পাছে কি ইগলান যোৰ কাম সিহঁতৰ যদি শুনা পায়ও যদি সিহঁতে আজি মানে শুই থকা শিয়ালৰ দৰে যদি মানে সোমাই থাকে, এইটো কেনেকুৱা কথা? মানুহে কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনৰ হাতত সিহঁত মানুহখিনি নি পেলাই লৈ গৈছে। সিহঁতক মই মানে উচিত তদন্ত কৰক, তদন্ত কৰি পেলাই যিখিনি দোষী সেই দোষীবিলাকক উচিত শাস্তি দিয়ক, আৰু যাতে কোনোমতে মানে ভাল সাৰি যাব নোৱাৰে। যিখিনি দোষী আছে সেইখিনিক যি কৰিব লাগে প্ৰশাসনে কৰক, মোৰ প্ৰশাসনৰ ওচৰত মোৰ অনুৰোধ। পূৰ্বতে ঘটনা সংঘটন আমি এনে শুনিছোঁ, কিন্তু আমি মানে দেখা পোৱা নাই, গতিকে সেইটো আমি সেই হিচাপে আমি বেছি ক'ব নোৱাৰোঁ। কিন্তু তথাপিও মানে সেনেকুৱা কথা মানে মাজে মাজে ওলায়, কিন্তু সেইবিলাক কথা আমি নিজে যিহেতু মানে প্ৰত্যক্ষদৰ্শী নহয়, সেইটোৰ কাৰণে আমি মানে বিশেষকৈ ক'ব নোৱাৰোঁ।